হয় নিউজ 18 অসম নটিছৰ প্ৰতিগৰাকী দৰ্শক আমি ইতিমধ্যে কালিৰ এক ঘটনা আমি ব্যক্ত কৰিছো যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ আচলতে শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই পথ দুৰ্ঘটনাত আচলতে চালক সহ 4জন আচলতে স্কুটি এখনত উঠি আছিল আৰু সেই স্কুটিৰ ইতিমধ্যে চালকজন সেই পথ দুৰ্ঘটনাত এক্সেল কেয়াৰত ভৰ্তি কৰাৰ পিছত আচলতে নিহত হোৱা আমি ইতিমধ্যে জ্ঞাত আৰু যি কণমানি সেই শিশুটি নীতি আচলতে সেই শিশুটি নীতি এই এক্সেল কেয়াৰ হস্পিটেল এতিয়া ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰ্তি হৈ আছে আমি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম তাৰ পূৰ্বে আমি জনাব বিচাৰিছো যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বুলি নহয় অকল আচলতে সদায় আচলতে এটাৰ পিছত এটা এক্সিডেণ্ট আচলতে দুৰ্ঘটনা ইয়াত সংঘটিত হয় আৰু যি ৰেডিচনবোৰ সমীপতে আচলতে বৰাগাঁৱত এনেধৰণৰ ঘটনা সংঘটে আমি ভিডিঅ' জাৰ্নেলিষ্টক পোনপটীয়াভাৱে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে প্ৰতিবাদকাৰীসকলে কেনেদৰে তেওঁলোকৰ হুংকাৰ জনাইছে আৰু আচলতে এটাৰ পিছত এটা সদায় আচলতে এনেধৰণৰ ঘটনা আচলতে সংঘটিত হয় আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ জনাম আমি প্ৰতিবাদকাৰীসকলৰ মন্তব্য ল'বলৈ যত্ন কৰিম আৰু তাৰ পূৰ্বে ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য দেখাইছে আচলতে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আচলতে কিছু সময় পূৰ্বে তেওঁলোকে ঘেৰাও কৰিছিল আচলতে তেওঁলোকে পথ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া আমি ইতিমধ্যে পৰিলক্ষিত কৰিছিলো আৰু ভিডিঅ' জাৰ্নেলিষ্টক পোনপটীয়াভাৱে সেই দৃশ্য দেখাইছে আমি এজনৰ দুজনৰ মন্তব্য ল'বলৈ যত্ন কৰিম কি ক'ব বিচাৰিব এই বিষয়ত যিহেতু ইয়াত এটা উৰণি হেতু লাগে আমাৰ এইটোৱে দাবী এটা উৰণি হেতু হ'লে সবেই এক্সিডেণ্টবিলাক নহয় মানুহবিলাক চলাফিৰা কৰোঁতে সুবিধা হ'ব হয় আৰু প্ৰতিবাদকাৰী লোক আছে আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰি আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ জনাইছো আৰক্ষী আচলতে বিষয়াসকল আহি উপস্থিত হ'লে তেওঁলোকে প্ৰতিবাদকাৰীসকলক ৰুদ্ধ কৰিবলৈ ইতিমধ্যে তেওঁলোকৰ যি চেষ্টা চলাই আছে তাৰ মাজতে আমি আচলতে প্ৰতিবাদকাৰীসকলৰ মন্তব্য ল'বলৈ যত্ন কৰিম তাৰ মাজতে ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য দেখাব বাইদেউ ইয়াত আচলতে বহুত ডাঙৰ দুৰ্ঘটনা এটাৰ পিছত এটা হৈ থাকে কি ক'ব বিচাৰিব এই বিষয়ে এইটোত আমি এনেকুৱা স্থায়ী সমাধানৰ ব্যৱস্থা বিচাৰো এই যে আমাৰ সমস্যাবোৰ হৈ থাকে গতিকে এই সমস্যাৰ মাজত আমি থাকিব নিবিচাৰো ইয়াৰে আমি স্থায়ী সমাধান বিচাৰো গতিকে আমাক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ কাৰণে উপভোক্তাবিলাকে আমাৰ লগত সহযোগ কৰক আমাৰ মেমৰেণ্ডাম দিয়া আছিল তেওঁলোকৰ যদি দৰখাস্ত হৰাইছে সেইবিলাকৰ আকৌ বিচাৰি তেওঁলোকে ইয়াত পথ সুৰক্ষাৰ ব্যৱস্থা কৰক কিবা ক্ষতিপূৰণৰ দাবী কৰে আপোনালোকে হয় পৰিয়ালৰ ব্যৱস্থা আমি দাবী কৰিম কাৰণ যিটো পৰিয়ালকাৰী দুৰ্ঘটনাত পতিত হ'ল খুবেই নিৰ্কিন পৰিয়াল গতিকে তেওঁলোকৰ নিৰ্কিন পৰিয়ালটোৱে সেই অভাৱটো তেওঁলোকে পিতৃ মাতৃয়ে গম পাব ছোৱালী দুজনী যি এক্সেল কেয়াৰৰ নাম আপোনালোকে প্ৰত্যেকে জানে তাত খৰচ কিমান জানে সেইটো গতিকে তাত মই নতুনকৈ ক'বলগীয়া একো নাই গতিকে তাত যাতে ছোৱালী দুজনীয়ে চিকিৎসা পাই তাৰ পৰা সুস্থ হৈ উঠিব পাৰে তাৰ বাবে যেন অলপ সাহায্যৰ ব্যৱস্থা কৰে ইতিমধ্যে আচলতে প্ৰতিবাদকাৰীসকলে সেই দৃশ্য দেখাইছে আচলতে আমি ভিডিঅ' জাৰ্নেলিষ্টে পুনৰবাৰ সেই দৃশ্য আপোনালোকক দেখাইছে আচলতে যি আৰক্ষীৰ আচলতে বিষয়াসকলে প্ৰতিবাদকাৰীসকলক আচলতে ৰুদ্ধ কৰা আমি পৰিলক্ষিত কৰিছো ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য দেখাব আৰু আচলতে এটাৰ পিছত এটা আচলতে যি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সদায় আচলতে এটাৰ পিছত এটা দুৰ্ঘটনা শোকাবহ দুৰ্ঘটনা হোৱা বুলি ক'লেও আচলতে ভুল নহ'ব কাৰণ এইডোখৰ জেগাত আচলতে এফালে যদি গোটানগৰ এফালে ৰেডিচন ব্লু আৰু এইডোখৰ জেগাত আচলতে তেওঁলোকে ফুটব্ৰিজ এখন দাবী কৰিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে তেওঁলোকে আচলতে যি ভুক্তভোগী পৰিয়ালটো আচলতে ক্ষতিপূৰ্ণ তেওঁলোকে দাবী কৰিছে কাৰণ যিহেতু মূল মানুহজন আচলতে ইতিমধ্যে যোৱাকালি এক্সিডেণ্টত আচলতে দুৰ্ঘটনা নিহত হৈ গৈছে আমি পুনৰ ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে আৰক্ষী বিষয়াসকলে যি প্ৰতিবাদকাৰীসকলক পুনৰবাৰ ৰুদ্ধ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আছে আৰু যি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এনেদৰে কিছু সময় পূৰ্বে আচলতে বন্ধ কৰি দিয়া হৈছিল এতিয়া আচলতে তেওঁলোকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে হাতত ল'ব আমি সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শক আমি আৰু যদি কিছু প্ৰতিবাদকাৰী মন্তব্য ল'বলৈ যত্ন কৰোঁ ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্য আপোনালোকক দেখাব আমি আৰু কিছু প্ৰতিবাদকাৰী মন্তব্য ইতিমধ্যে ল'বলৈ যত্ন কৰোঁ আৰু এনেদৰে আচলতে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আচলতে আমি দেখাইছোঁ যাতে তেওঁলোকে এনেধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী আমি আৰু এজনী প্ৰতিবাদকাৰী মন্তব্য তেওঁলোকে যেন মানে এই চলিউশ্যনখিনি দিয়ে আমি ছাৰক আমি সেই অনুৰোধ জনাইছোঁ আৰু CM ছাৰকো একেই অনুৰোধ যেন আমাৰ যিখিনি প্ৰব্লেম আজি ইমান বছৰে ভুগি আহিছোঁ তেওঁলোকে এই প্ৰব্লেমৰ চলিউশ্যনখিনি দিয়ে
বাছ সেইখিনিয়ে মোৰ কথা আৰু হয় হয় মানে এইটো যিজন বাছে কৰিছে সেইটো হ'ল আপোনাৰ গিজানন্দৰ বাছ তেওঁলোকৰ ফালৰ পৰা কোনো মানুহ এতিয়ালৈকে আমাৰ ইয়াতে অহা নাই যিহেতুকে তেওঁলোক দুখীয়া মানুহ ছোৱালী দুজনী এক্সেল কেয়াৰ ICUত আছে আৰু যিজনটো খুৰাকজন স্পট ডেটে হ'ল কিন্তু তেওঁলোকৰ ক্ষতিপূৰণ কোনে দিব তেওঁলোক হ'ল মাছমৰীয়া তেওঁলোকে এক্সেল কেয়াৰৰ ভাড়াখন দিব নোৱাৰে তো আমি অনুৰোধ কৰিছো যে তেওঁলোকে সেই মানুহখিনি খবৰ ল'ব আহে যি ক্ষতিপূৰণ হয় যি হেৰি হয় কাৰণ মৰাজনক পৰা আপুনি আৰু ঘূৰাই আনিব নোৱাৰো যি দুজনী বাজি আছে তেওঁলোকক যেন ক্ষতিপূৰণখিনি দিয়ে আমি সেইটোৱে অনুৰোধ কৰিছো চাওক আমাৰ এই তেতেলীয়া বৰাগাঁও বা পদুমবুৰী বা ভূটানগৰ অঞ্চল আমাৰ বহুত পুৰণি ইয়াৰে স্থায়ী বাসিন্দা আমি আজিলৈকে আমাৰ ইয়াতে আজি ধৰ্ণা হৈছো কিন্তু আমি কোনো অভদ্ৰামী কৰা নাই কিন্তু ওপৰৰ লেভেলৰ যিখিনি পুলিচ কৰ্মী আমাক এনেকুৱা কৈছে স্কুলৰ বাচ্চাখিনি আহোঁতে কিবা ক্ৰাইম হৈছে এইটোতো ক্ৰাইম হোৱা নাই আজি ডেইলি মাহত 3-4টাকৈ আমাৰ নিজৰ ইয়াৰ স্থায়ী মানুহ আমি হেৰাব লগা হৈছে আজি আমি ওলাই আহিছো কিয় আজি এই জালুকবাৰী সমষ্টি আমাৰ আগতে পশ্চিম গুৱাহাটী সমষ্টি আছিল এতিয়া বৰ্তমান আমাৰ CM ছাৰৰ সমষ্টি গতিকে মই এই নিউজৰ থ্ৰুৰে মই CM ছাৰলৈকে এইটোৱে নিবেদন জনাইছো যে তেওঁ এই বিষয়টোক লৈ পেলাই অতি শীঘ্ৰে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰে লগতে আমাৰ যিখিনি আমাৰ পুলিচ বিষয়া বা আমাৰ যিখিনি চিভিল সাৰ্ভিসৰ মানুহ আহিছে তেওঁলোকে যাতে এই বস্তুটো গুৰুত্ব সহকাৰে লয় কাৰণ যোৱাকালি যিটো ভয়ানক এক্সিডেন্ট হৈছে আজি দুখীয়া খুব দৰিদ্ৰ শ্ৰেণীৰ তেওঁলোক এক্সেল কেয়াৰত হৈছে তেওঁলোকৰ বিল আজি কোনে পে কৰিব আজি হয় আমি আজি ঘেৰাও কিয় দিছো বেলেগৰ অসুবিধা দি পেলাই আমি এটা আবেগত ওলাই আহিছো আমি কাৰো অসুবিধা নিব নোৱাৰো আৰু আমাৰ ইয়াৰ মানুহখিনি সচেতন মানুহ আমি কাৰো অসুবিধা নকৰো কিন্তু আজি এই বাচ্চাবিলাক কান্দি আছে স্কুলত সেই বনস্থলী একাডেমী মই নিজে বনস্থলী একাডেমীৰ প্ৰাক্তন ছাত্ৰ গতিকে সেই টিচাৰবিলাকক যেতিয়া বেলেগে আপোনালোকৰ আমাৰ পুলিচ বাহিনী আহি পেলাই ক'ব যে অমুক হৈছে তুমুক যে আপোনাৰ আঁতৰি দিয়ক অলপ ভালকে ব্যৱহাৰ কৰি বুজাই ক'ব লাগে আৰু সলিউশ্যনটো আপোনালোকে দিয়ক অতি শীঘ্ৰে আপোনালোকৰ মিডিয়াৰ থ্ৰুৰে মই এইটোৱে অনুৰোধ জনাইছো যে জালুকবাৰীৰ পৰা বৰাগাঁৱলৈকে বা তেতিয়ালৈকে আমাৰ এই বস্তুখিনিত তেওঁলোকে ছাৰ্ভে কৰি আজি দুখীয়া শ্ৰেণী চাওক আজি কাৰোবাৰ 4চকীয়া আছে বৰাগাঁও হৈ পাৰ হৈ আহিব কাৰোবাৰ যি দুখীয়া মানুহ আজি নৰ্মেল বাছত আহিব লগা হয় টেম্পুত আহিব লগা তেওঁলোকে কোনফালে পাৰ হ'ব পাৰ হোৱা আজি ৰাস্তা নোহোৱা হৈছে গতিকে CM ছাৰলৈকে মোৰ বিনম্ৰ অনুৰোধ যিহেতু এই পদুমবুৰী গোটানগৰ এৰিয়াটো তেওঁৰ সমষ্টিত পৰিছে জালুকবাৰী সমষ্টি গতিকে তেওঁ জানো তেওঁ সৰু সৰু কথাও আমাক গুৰুত্ব দিয়ে গতিকে আমাৰ বিষয়টো তেওঁ অতি শীঘ্ৰে যাতে গুৰুত্ব দিয়ে আৰু ৰাইজৰ কথাটো শুনে তেওঁ মই মিডিয়াৰ থ্ৰুৰে অনুৰোধ জনাইছো হয় এনেদৰে আচলতে আমি নিউজ 18 অসমত প্ৰতিগৰাকী দৰ্শক দেখুৱাইছো তেওঁলোকে এনেদৰে আচলতে যি ব্যস্ত এক নগৰ বুলি ক'বলৈ পাৰি আচলতে জালুকবাৰী যি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আনফালে যদি গোটানগৰ ইফালে আকৌ ৰেডিচনবোৰ সমীপতে বুলি ক'ব পাৰি আৰু এনেদৰে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীবিলাক উত্থাপন কৰিছে আচলতে তেওঁলোকে জনাইছে যে তেওঁলোকে আবেগত ওলাই আহিছে কোনো আচলতে কাৰো প্ৰতি খং ৰাগ কৰি তেওঁলোকে ওলাই আহে তেওঁলোকে আবেগত ওলাই আহিছে আৰু এই আবেগ আমিও বিচাৰিছো আচলতে এই আবেগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰ বৰমূৰীয়াসকলে বুজি পাওক আৰু তেওঁলোকৰ দাবী পূৰণ কৰক আৰু ইতিমধ্যে তেওঁলোকে আন এক প্ৰসংগ উত্থাপন কৰিছে যে আচলতে যি ভুক্তভোগী পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ আচলতে চৰকাৰৰ পৰা কিছু সংখ্যক হলেও আচলতে সামৰ্থ্য অনুযায়ী ক্ষতিপূৰণ দিবলৈ তেওঁলোকে আহ্বান জনাইছে কাৰণ তেওঁলোকে ইতিমধ্যে জনাইছে এক্সেল কেয়াৰৰ এখন আচলতে উন্নত মানৰ চিকিৎসালয়ত আচলতে ৰাখিব পৰা তেওঁলোকৰ ক্ষমতা নাই ইতিমধ্যে আমি জনাইছে তেওঁলোক কোনো ধৰণৰ তেওঁলোকৰ ঘৰত চৰকাৰী চাকৰিয়াল মানুহ নাই তেওঁলোকে মাছমৰীয়া আচলতে ইতিমধ্যে আমি জানিব পাৰিছো আৰু নিউজ 18 অসম নৰ্থ-ইষ্টৰ প্ৰতিগৰাকী দৰ্শক আমি দেখুৱাইছো আচলতে আৰু এক প্ৰসংগ যদি আমি উত্থাপন কৰো তেওঁলোকে জনাইছে যে আৰক্ষীৰ বৰমূৰীয়াসকলে আচলতে অভদ্ৰামীৰে আচলতে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিছে আমি নিউজ 18 অসম নৰ্থ-ইষ্টৰ পুনৰবাৰ আচলতে প্ৰতিগৰাকী দৰ্শক জনাইছো আৰু এনেদৰে যি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আচলতে ৰেডিচনবোৰ সমীপতে তথা গোটানগৰৰ ওচৰত আচলতে গোটানগৰৰ সন্মুখত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে চলি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ